মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ 12 আমাৰ দেশ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰ কেইখনৰ নাম। তোমালোকে উত্তৰত লিখিবা ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰ কেইখন হ'ল উত্তৰে নেপাল, ভূটান, চীন, পূবে ম্যানমাৰ, পশ্চিমে আৰু উত্তৰ পশ্চিম দিশত পাকিস্তান আৰু আফগানিস্তান, দক্ষিণৰ শেষ স্থানত শ্ৰীলংকা অৱস্থিত। খ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থা কেইটাৰ নাম। তোমালোকে উত্তৰত লিখিবা ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থা কেইটাৰ নাম হ'ল পথ পৰিবহণ, ৰেল পৰিবহণ, জল পৰিবহণ, আকাশী পথ পৰিবহণ। গ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ চাৰিখন প্ৰধান নৈৰ নাম। তোমালোকে উত্তৰত লিখিবা ভাৰতৰ চাৰিখন প্ৰধান নৈ হ'ল ব্ৰহ্মপুত্ৰ, গংগা, যমুনা আৰু গোদাবৰী। ঘ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ দুটা পৰ্বতৰ নাম। তোমালোকে উত্তৰত লিখিবা ভাৰতৰ দুটা পৰ্বতৰ নাম হ'ল হিমালয় পৰ্বত, সাতপুৰা পৰ্বত। ঙ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটাৰ নাম। তোমালোকে উত্তৰত লিখিবা ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটাৰ নাম হৈছে আন্দামান নিকোবৰ দ্বীপপুঞ্জ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ, দিল্লী, জম্মু আৰু কাশ্মীৰ, লাক্ষাদ্বীপ, পুডুচেৰী, চণ্ডীগড়, লাডাখ। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি। তোমালোকে উত্তৰত লিখিবা আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম হ'ল নৰেন্দ্ৰ মোদী। দুই নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলাই লিখা। ক অংশত তোমালোকক ৰাজ্যৰ নাম দিয়া হৈছে আৰু খ অংশত এই ৰাজ্যবোৰৰ ৰাজধানীৰ নাম দিয়া হৈছে। ক অংশত প্ৰথমতে তোমালোকক দিছে ছিকিম, এইটো তোমালোকে খ অংশত থকা গেংটক এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত দিছে তামিলনাডু, এইটো তোমালোকে খ অংশত দিয়া চেন্নাই এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত দিছে হাৰিয়ানা, এইটো তোমালোকে খ অংশত দিয়া চণ্ডীগড় এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত দিছে ঝাৰখণ্ড, এইটো তোমালোকে খ অংশত দিয়া ৰাঁচী এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত দিছে মহাৰাষ্ট্ৰ, এইটো তোমালোকে খ অংশত দিয়া মুম্বাই এইটোৰ লগত মিলাই দিবা। তিনি নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ খালী ঠাইটো হৈছে ভাৰতত দেশখন ৰাজ্য আছে। তোমালোকে খালী ঠাইত লিখিবা 28। খ নম্বৰ খালী ঠাইটো হৈছে গুৱাহাটী আৰু দিল্লীৰ মাজত 10 চনৰ পৰা বিমান চলাচল আৰম্ভ হয়। তোমালোকে খালী ঠাইত লিখিবা 1981। গ নম্বৰ খালী ঠাইটো হৈছে ভাৰতত মুঠ 10টা প্ৰধান জাহাজ বন্দৰ আছে। তোমালোকে খালী ঠাইত লিখিবা 12।
ঘ নম্বৰ খালী ঠাইটো হৈছে দেশ ভাৰতৰ ৰাজধানী। তোমালোকে খালী ঠাইত লিখিবা নতুন দিল্লী। 4 নম্বৰ প্ৰশ্নটো হৈছে ভাৰত নামটোৰ উৎপত্তিৰ বিষয়ে লিখা। তোমালোকে উত্তৰত লিখিবা ভাৰত নামটোৰ উৎপত্তিৰ বিষয়ে দুটা মতবাদ আছে। প্ৰাচীন কালত ভৰত নামৰ এজন প্ৰতাপী ৰজাই ইয়াত ৰাজত্ব কৰিছিল। ভৰত ৰজাৰ নাম অনুসৰি আমাৰ দেশৰ নাম ভাৰতবৰ্ষ হয় বুলি বহুতে কয়। আনহাতে ভাৰতবৰ্ষৰ মাজেদি বৈ যোৱা হিন্দু নয়, যাক লেটিন ভাষাত ইণ্ডাছ বুলি কোৱা হয়, সেই ইণ্ডাছ শব্দৰ পৰাই ইণ্ডিয়া হয় বুলি কোনোৱে কয়। পাঁচ নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় সংহতি বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে এক হয় দেশ আৰু দেশৰ জনগণৰ প্ৰতি যি সন্মান আৰু সদ্ভাৱ দেখুওৱা হয়, সেয়ে হৈছে ৰাষ্ট্ৰীয় সংহতি। শান্তি, সম্প্ৰীতি আৰু একতা থাকিলেহে দেশৰ প্ৰগতি সম্ভৱ। 6 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ছবি আঁকা। ইয়াত তোমালোকক মই ৰাষ্ট্ৰীয় পতাকাৰ এখন ছবি দি দিছোঁ। তোমালোকে এইটো চাই আঁকিব পাৰা বা তোমালোকে নিজেও আঁকিব পাৰা।